বিটিচিত চলিছে নিৰ্বাচনী বঁটা যেহেতু সমাগত বিটিচি নিৰ্বাচন আৰু বিটিচি নিৰ্বাচনক লৈ বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাৰ নেতৃত্বত এইদৰে প্ৰতিদিনেই শ লোকে বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হৈছে। বিভিন্ন দলৰ পৰা আহি এইসকল লোকে প্ৰতিদিনেই বিভিন্ন ঠাইত আজি কলাইগাঁৱৰ যি গেৰুৱা আছে এই গেৰুৱাত আচলতে এইদৰে এইসকল লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰায় আজি 100তকৈও অধিক লোকে ইয়াত পুৰুষ মহিলাই যোগদান কৰিছে। বিজেপি দলত বিভিন্ন দল সংগঠনৰ পৰা আহিছে আৰু দিগন্ত বৰাৰ যি ভাৱমূৰ্তি সেই ভাৱমূৰ্তিৰ প্ৰতি তেওঁলোকে যি ভাল দেখিছে বা তেওঁ যি বিভিন্ন সামাজিক কাম কৰিছে, বিভিন্ন উন্নয়নমূলক কাম কৰিছে, বিভিন্ন ক্ষেত্ৰত তেওঁ বৰঙণি আগবঢ়াইছে, সেই কথাবিলাকক লৈ আকৃষ্ট হৈ এইদৰে এইসকল লোক ওলাই আহি বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হৈছে। আজি প্ৰায় 100তকৈও অধিক লোকে অংশগ্ৰহণ কৰিছে। এই দৃশ্য হৈছে কলাইগাঁৱৰ টংলা সমষ্টিৰ যি অন্তৰ্গত মুদৈবৰী পৰিষদীয় সমষ্টিৰ যি গেৰুৱাত, আৰু গেৰুৱাত আচলতে এইদৰে এইসকল লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মোৰ লগত এই মুহূৰ্তত বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা আছে, তেওঁৰ পৰা মই পোনে জানিবলৈ চেষ্টা কৰিম। কি ক'ব, প্ৰতিদিনেই শ লোকে অংশগ্ৰহণ কৰি আছে আপোনাৰ নেতৃত্বত? ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শক সন্মান জনাই আমাৰ আজি গেৰুৱা গাঁৱত প্ৰায় বঙালী সম্প্ৰদায়ৰ মহিলা পুৰুষে প্ৰায় 100তকৈও অধিক লোকে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে আৰু এই যোগদানে মুদৈবৰী ভাৰতীয় জনতা পাৰ্টিক আৰু অধিক শক্তিশালী কৰিলে। আগতে বিশেষভাগে BPF সমৰ্থন কৰা এওঁলোক আছিল, কিন্তু আমাৰ নৰেন্দ্ৰ মোদীৰ যি কাৰ্যকলাপ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি বিচক্ষণতাৰে চৰকাৰ চলোৱা নীতি, এই নীতিক সমৰ্থন জনাই এওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। আৰু বিগত দিনবোৰত মই মোৰ সমষ্টিত যি উন্নয়নৰ এটা গতিত লৈছোঁ, এই গতিত তেওঁলোকে সমৰ্পিত হৈছে আৰু মোক অধিক উৎসাহেৰে ৰাইজৰ কাম কৰাত এওঁলোকে মোক আশীৰ্বাদ দিছে। মই আজিৰ এই যোগদানটো আমাৰ বিশেষকৈ বঙালী ভাষী আমাৰ লোকৰ অধ্যুষিত অঞ্চল এইটো, তো এওঁলোকৰ সমৰ্থনে আমাক আৰু অধিক উৎসাহী হিচাপে কাম কৰাৰ আমাক ভৱিষ্যত দিনত কাম কৰাৰ সুযোগ প্ৰদান কৰিব। আপুনি যি 4 বছৰ প্ৰায় পাৰ হৈ গ'ল নিৰ্বাচন সমাগত, যি আপোনাৰ উন্নয়ন আৰু প্ৰগতি ধাৰা অব্যাহত ৰাখিছে আৰু অন্য দলৰ প্ৰতি মোহভংগ হৈয়ে এইদৰে আচলতে আপোনাৰ দলত যোগদান কৰিছে। তো আমাৰ চৰকাৰৰ চবকে সাথ চবকে বিকাশ সেই নীতিৰ সমৰ্থন কৰি এওঁলোক ওলাই আহিছে আৰু আমিও পাৰিষদ নিৰ্বাচন হোৱাৰ পিছত চৰকাৰে মোক ইয়ামৰ দায়িত্ব দিলে। কোনো এটা জাতি জনগোষ্ঠীক আমি বিভেদ বা ভেদাভেদ আমি ৰখা নাই, সকলো জাতি জনগোষ্ঠীৰ উন্নয়নটো আমি কৰিছোঁ। এওঁলোকে দেখিছে বা কালাইগাঁওবাসী মুদৈবৰীবাসী ৰাইজে দেখিছে আৰু তাতে সমৰ্থন জনাই তেওঁলোক ওলাই অহা বুলি মই ভাবিছোঁ। মোৰ লগত এই মুহূৰ্তত মুদৈবৰী মণ্ডলৰ সভাপতিগৰাকী আছে, তেওঁৰ পৰা জানিব বিচাৰিম। কি ক'ব, আজি কিমান মানুহ? প্ৰায় 110গৰাকী পুৰুষ মহিলাই আমাৰ গেৰুৱাত VCDCত আজি ইয়াত জইনিং কৰিলে বিজেপি দলত। আমি আশাবাদী, আমি দেখিছোঁ যে আমাৰ এই অঞ্চলৰ প্ৰায় সংখ্যক মানুহে বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে। আমাৰ বিজেপি দলৰ তথা আমাৰ যি স্থানীয় EM দিগন্ত বৰুৱাৰ যি কৰ্মপটুতা, যি তেওঁলোকে ৰাইজৰ হকে কাম কৰিছে, সকলো ৰাইজৰ প্ৰতি তেওঁ জাতি বৰ্ণ নিৰ্বিশেষে যি কাম কৰিছে তাৰ প্ৰতি তেওঁলোক আগ্ৰহী হৈছে, দেখিছে ভাল কাম হৈছে। আমাৰ ইয়াতে আজি কম দিনৰ ভিতৰত আমাৰ ইয়াতে গেৰুৱাত এটি ৰাস্তা আমি খুব কম দিনৰ ভিতৰত কাম কৰিম। 1.5 কিলোমিটাৰ ৰাস্তা আমাৰ পূব গেৰুৱাত এইটোৰ কাম আৰম্ভ হ'ব। আমাৰ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহ ইতিমধ্যে হৈ গৈছে। এইবিলাক যিবিলাক আমাৰ উন্নয়নমূলক কাম হৈ আছে, এই কামৰ প্ৰতি সকলো ৰাইজ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আকৃষ্ট হৈছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যোগদান কৰিবলৈ। ইতিমধ্যে আৰু আমাৰ বহুত ফোন আহি আছে যোগদান কৰিবৰ কাৰণে। আমি পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক আমি ভাৰতীয় জনতা পাৰ্টি কোন দলৰ পৰা আহিছে? মূলত দল বুলি ক'ব নোৱাৰোঁ, BPF দলৰ পৰা বেছিকৈ আহিছে আৰু বাকী দলবিলাকৰ কথা আমাৰ কংগ্ৰেছ দলৰ পৰাও আহিছে। বাকীবিলাক আৰু ক'ব নোৱাৰোঁ, চব মানে নতুন আমাৰ দলৰ প্ৰতি কমন পিপল। আৰু বিনয় নাথ আছে মোৰ লগত, কি ক'ব, এই ধাৰা অব্যাহত থাকিলে BTC নিৰ্বাচন কেনেকুৱা? নিশ্চয় এইটোতো শুভ লক্ষণ বিজেপিৰ কাৰণে। আৰু যিটো আমাৰ মুখ্যমন্ত্ৰী বা আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ যি নেতৃত্বত যি মানে BTCত যিটো এটা পৰিৱেশ সৃষ্টি কৰিছে, এইটো সঁচাই আমাৰ কাৰণে দলৰ কাৰণে খুব শুভ লক্ষণ। আপোনালোকে দেখিছে আৰু প্ৰতিদিনে আমাৰ দলত নতুনকৈ মানুহ সংযোজন হৈ আছে, যোগদান কৰি আছে। আৰু আমাৰ যি 56খন গাঁও, প্ৰতিখন গাঁৱৰ প্ৰতিটো চুবাৰতেই আমাৰ জইনিং প্ৰগ্ৰেম হৈ আছে আৰু হৈ থাকিব। সংগঠন আছে, 100% সংগঠন আছে। কিমান মহিলা? আজিতো 100ৰ ওপৰত
যিটো দেখিছোঁ প্ৰতিদিনে এটা বস্তু আমি লক্ষ্য কৰি আহিছোঁ যে আপোনালোকে প্ৰতিদিনে মহিলাৰ ওপৰত গুৰুত্ব দিছে এনে মহিলাসকল আচলতে আগবাঢ়ি আহিছে বিজেপি নাই নিশ্চয় মহিলাসকলৰ ওপৰত যেনেকুৱাকৈ আমাৰ চৰকাৰখনে গুৰুত্ব দিছে আমাৰ দলেও গুৰুত্ব দিছে আৰু এইকাৰণেই মহিলাসকল বেছি আকৰ্ষিত হৈছে আমি ভাবোঁ কাৰণ মহিলাসকলক আমি লক্ষী বুলি ভাবোঁ যিহেতু কাৰণ তেওঁলোক যিখন ঘৰত লক্ষীৰ মানে বাহ থাকিব আৰু সেইখন ঘৰৰ উন্নতি আপোনালোকৰ যি মহিলাৰ সবলীকৰণ বা মহিলাসকলৰ যি অভিলাষী আঁচনি আছে সেই আঁচনিৰ প্ৰতি আকৃষ্ট হৈ এইদৰে যোগদান কৰিছে নাই নিশ্চয় মহিলাসকলৰ কাৰণেতো আগৰ চৰকাৰবিলাকেতো একো কৰা নাছিলে কোনো আঁচনি তেওঁলোকে চিন্তা চৰ্চা কৰা নাছিলে মহিলাসকলক কেনেকৈ তেওঁলোকক নিয়ন্ত্ৰণত কেনেকৈ কৰিব আগৰ চৰকাৰবিলাকে চিন্তা কৰা নাছিলে এইখন চৰকাৰে কৰিছে তাৰো এটা নিশ্চয় প্ৰভাৱ পৰিছে হয় এটা কথা ক'ব লাগিব যে আচলতে কিদৰে আচলতে যোগদান কৰিবলৈ এইসকল লোক ওলাই আহিছে তেওঁলোকে হেতা ওপৰা লগাইছে মহিলা সবলীকৰণ বা মহিলাৰ যি উদ্যমিতা আঁচনি গ্ৰহণ কৰিছে বিজেপি চৰকাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে আচলতে এইসকল লোক ওলাই আহে আজি 100তকৈ অধিক লোকে আচলতে মুদৈবৰী মণ্ডলৰ উদ্যোগত এইদৰে যোগদান কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ